ষ্টুডিঅ'ৰ মাজত আমি মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নমস্কাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি বোধেৰে বৰ্তমান সময়ত ব্যস্ত আছে ফ্লাড জেহাদক লৈ আপুনি হয়তো বৰ্তমান সময়ত ব্যস্ত আছে আপোনাৰ পত্নীৰ সম্পত্তিক লৈ অথবা বিধায়কসকলৰ বিৰোধী বিধায়কসকলৰ সম্পত্তিক লৈ হয়তো আপুনি ব্যস্ত আছে কথাৰ কটাকটি কৰি আছে হয়তো সংবাদ মাধ্যমৰ সন্মুখত আপুনি আৰু আপোনাৰ বাবে লৈ আহিছো এই প্ৰতিবেদন কাৰণ আপুনি ব্যস্ত আছে আপোনাক দেখুৱাবৰ কাৰণে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এই প্ৰতিবেদন কেৱল মাত্ৰ আপোনাৰ বাবে আপোনাৰ বিভাগত যেতুকে স্বাস্থ্য বিভাগটো আছে আপোনাৰ দায়িত্বত যেতুকে স্বাস্থ্য বিভাগটো আছে সেইভাবে এই প্ৰতিবেদন আপোনাৰ বাবে বুলি আমি ইতিমধ্যে কৈছো কাৰণ স্বাস্থ্য বিভাগ কিছুদিন পূৰ্বে আপোনাৰ হাতলৈ গৈছিল মন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা স্বাস্থ্য বিভাগটো আপোনাৰ হাতলৈ যোৱা পৰিলক্ষিত হৈছিল অথবা আপোনাৰ হাতলৈ গৈছিল স্বাস্থ্য বিভাগ কিন্তু সেই স্বাস্থ্য বিভাগ আপোনাৰ দায়িত্বত থকাৰ পিছতো কি অৱস্থাত আছে বৰ্তমান সময়ত আপুনি এবাৰ লক্ষ্য কৰিছেনে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত চিকিৎসালয়সমূহ আছে সেই চিকিৎসালয়সমূহৰ বৰ্তমান অৱস্থা কেনে আপুনি এবাৰ লক্ষ্য কৰিছেনে আপুনি এবাৰ কাণ দিছেনে বিভাগীয় কৰ্তৃপক্ষক আপুনি প্ৰশ্ন কৰিছেনে চিকিৎসালয়সমূহৰ অৱস্থা ঠিকে আছেনে বুলি আপুনি এবাৰ হলেও প্ৰশ্ন কৰিছেনে যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষৰ লগত আপুনি আলোচনাত বহিছেনে চিকিৎসালয়ৰ কি পৰিৱেশ হৈ আছে কাৰণ সাধাৰণ জনতাৰ অথবা মানুহৰ একমাত্ৰ মানুহৰ অত্যাৱশ্যকৰ ভিতৰত পৰে চিকিৎসা আৰু সেই চিকিৎসা মানুহৰ শৰীৰ সেই স্বাস্থ্য ভালে ৰাখিবলৈ চিকিৎসা খুব প্ৰয়োজন হয় গতিকে সেই চিকিৎসা ব্যৱস্থাৰ ওপৰত আপুনি মনোনিৱেশ আপোনাৰ হাতত আনিছে গতিকে আপুনি দায়িত্ব লৈছে খুব ভাল কথা কিন্তু সেই স্বাস্থ্য বিভাগৰ বৰ্তমান অৱস্থা কেনেকুৱা সেই চিকিৎসালয়ৰ অৱস্থা কেনেকুৱা কেনেদৰে ৰোগীক চিকিৎসা কৰিছে আপুনি মন কৰিছে নে নাই আপুনি প্ৰশ্ন কৰিছে নে নাই বিভাগীয় কৰ্তৃপক্ষক চিকিৎসালয়সমূহৰ যে সকলো বিষয় ঠিকে আছে নে নাই এয়া হৈছে ফুপলা স্বৰূপ স্বাস্থ্য বিভাগৰ খুনতলিৰ এখন চিকিৎসালয় খুনতলিৰ চিকিৎসালয়খনত নাৰ্ছে এগৰাকী কণমানি ৰোগীক মোবাইলৰ ফ্লাছ জ্বলাই বেজি দিব লগা হৈছে মোবাইলৰ ফ্লাছ জ্বলাই তেওঁ চিকিৎসা কৰিব লগা হৈছে চিকিৎসক গৰাকীয়ে এটেন্ডেন্টৰ মোবাইলৰ ফ্লাছ জ্বলাই প্ৰেসক্ৰিপচন লিখিব লগা হৈছে কিয় এনে পৰিৱেশ সৃষ্টি হৈছে অসমৰ চিকিৎসালয়ত কিয় চিকিৎসালয় কেনেদৰে আওকাণ কৰা হৈছে কিয় চিকিৎসালয়সমূহত চৰকাৰী চিকিৎসালয়সমূহত এনে এক পৰিৱেশে বিৰাজ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ লৈ আহিছো এইসমূহ প্ৰশ্ন আপোনাৰ ওচৰলৈ লৈ আহিছো এই প্ৰতিবেদন আপোনাৰ চকুত পেলাবৰ বাবে লৈ আহিছো সমগ্ৰ খবৰ ইনিডকচনৰ হকৰ বাবে স্বাস্থ্য বিভাগৰ ফুপলা স্বৰূপ মোবাইলৰ ফ্লাছ আৰু বিচনীয়ে একমাত্ৰ সাৰথি দক্ষিণ কামৰূপৰ খুনতলিৰ এই দৃশ্যই উদঙালে ফুপলা স্বৰূপ বিদ্যুৎ নথকাৰ বাবে ফ্লাছ লাইট জ্বলাই ৰোগীক চাইছে নাৰ্ছে চিকিৎসকে ঔষধ লিখিছে মোবাইলৰ ফ্লাছ জ্বলাই এক পৰিতাপৰ বিষয় বুলি ক'ব লাগিব প্ৰচণ্ড গৰমত বিচনীৰে বতাহ লৈছে চৰকাৰী হাস্পতালত আৰু স্বাস্থ্য বিভাগৰ ফুপলা স্বৰূপ মই দেখুৱাবৰ কাৰণে আহ্বান জনাম স্বাস্থ্য বিভাগৰ যি ফুপলা স্বৰূপ মই দৃশ্যটো দেখুৱাবৰ কাৰণে আহ্বান জনাম দৃশ্যটো এয়া হৈছে এই দৃশ্যটো মই দেখুৱাবৰ কাৰণে আহ্বান জনাম এটা দৃশ্য মই পিচিআৰ টিমক অনুৰোধ জনাম দৃশ্যটো দেখুৱাবৰ কাৰণে এয়া হৈছে এই দৃশ্যটো মই আপোনাক দেখুৱাইছো এইটো হৈছে দৃশ্য আৰু এই গৰাকী নাৰ্ছক আপুনি দেখিছে এই গৰাকী ৰোগীক কেনেদৰে কেনেদৰে এই ৰোগীগৰাকী কণমানি ৰোগীটোক কেনেদৰে মোবাইলৰ ফ্লাছ জ্বলাই মোবাইলৰ টৰ্চ জ্বলাই এখন কাগজেৰে বিচি দিছে এইখন হৈছে চৰকাৰী চিকিৎসালয় এইখন হৈছে চৰকাৰে এই চৰকাৰী চিকিৎসালয় এইখন কেনেদৰে এই চিকিৎসক এই ডাক্তৰ গৰাকীয়ে কেনেদৰে মোবাইলৰ ফ্লাছ জ্বলাই তেওঁ লিখিছে প্ৰেসক্ৰিপচন ঔষধ লিখিছে এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা এটা বিভাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা এই বিভাগটো হৈছে স্বাস্থ্য বিভাগ আৰু এই গৰাকী চিকিৎসক দেখুৱাইছো এই চিকিৎসক গৰাকীয়ে কেনেদৰে মোবাইলৰ ফ্লাছ জ্বলাই তেওঁ প্ৰেসক্ৰিপচন লিখিছে এয়া হৈছে চিকিৎসকৰ দৃশ্য চিকিৎসক গৰাকীৰ মই দৃশ্যটো দেখুৱাই থাকিবৰ কাৰণে আহ্বান জনাম এই গৰাকী চিকিৎসক গৰাকীয়ে কেনেদৰে এইয়া ৰোগীৰ লগত অহা এগৰাকী ব্যক্তি এই দৃশ্যটো দেখুৱাই থাকিবৰ কাৰণে আহ্বান জনাম চিকিৎসকৰ দৃশ্যটো মই পিচিআৰ টিমক ৰোগীৰ লগত অহা ব্যক্তিগৰাকীয়ে মোবাইলৰ ফ্লাছ জ্বলাই দিছে চিকিৎসকে প্ৰেসক্ৰিপচন লিখিছে এইখন হৈছে চিকিৎসকৰ টেবুল আৰু টেবুলখনত এয়া ফ্লাছ জ্বলাই দিছে ৰোগীৰ লগত অহা এটেন্ডেন্টে মোবাইলৰ ফ্লাছ জ্বলাই দিছে আৰু চিকিৎসকগৰাকীয়ে এফালৰ পৰা লিখি গৈছে ঔষধ এয়া হৈছে চৰকাৰী চিকিৎসালয়ৰ বৰ্তমানৰ অৱস্থা মই আন এটা দৃশ্য দেখুৱাম এই ৰোগীগৰাকীক চাইডকা দৃশ্যটো দেখুৱাবৰ কাৰণে আহ্বান জনাম এয়া হৈছে কণমানি ৰোগী এইটো
কণমানি ৰোগীগৰাকীক কেনেদৰে মোবাইলৰ ফ্লাছ জ্বলাই দিছে এখেতে মোবাইলৰ ফ্লাছ জ্বলাই দিছে আৰু এখেতে বিচি আছে এখন কাগজেৰে এয়া হৈছে বৰ্তমান সময়ত চৰকাৰী চিকিৎসালয়ৰ ব্যৱস্থা যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে স্বাস্থ্য বিভাগ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছে স্বাস্থ্য বিভাগ এই স্বাস্থ্য বিভাগৰ বৰ্তমান এই ফোপলা স্বৰূপে সকলো দৃশ্য উদঙাই দিছে সকলো দিশ উদঙাই দিছে উন্নয়নৰ দিশ উদঙাই দিছে স্বাস্থ্য বিভাগক লৈ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে স্বাস্থ্য বিভাগক লৈ চৰকাৰী চিকিৎসালয়সমূহৰ ইতিমধ্যে মাচুল বৃদ্ধি কৰিছে 50% কোনোবাটোত 25% কোনোবাটোত 70% মাচুল বৃদ্ধি কৰা পৰিলক্ষিত হৈছে স্বাস্থ্য বিভাগৰ চৰকাৰী চিকিৎসালয়সমূহত তাৰ পিছতো চৰকাৰী চিকিৎসালয়ৰ এই অৱস্থা কোনোপধ্যে গ্ৰহণযোগ্য নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ হাতত যেহেতুকে এই স্বাস্থ্য বিভাগটো আছে আপুনি এবাৰ মন কৰাটো উচিত আপুনি এবাৰ লক্ষ্য কৰাটো উচিত এই দৃশ্যসমূহ আপুনি চালে হয়তো ভালকৈ বুজি উঠিব এই দৃশ্যসমূহে ছবিয়ে কথা কয় ভিডিঅ'ই কথা কয় এই দৃশ্যসমূহে আপোনাক হয়তো এবাৰ হলেও চকু খুল খুৱাই দিব কাৰণ এই দৃশ্যই খুব বৰ্তমান সময়ত চৰ্চা আছে এই দৃশ্যসমূহক লৈ এই দৃশ্যসমূহ আপোনাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এই যি দৃশ্য এই দৃশ্যই এতিয়া কেনেদৰে আপুনি চাওক এইগৰাকী কণমানি ৰোগীগৰাকীক কেনেদৰে মোবাইলৰ ফ্লাছ জ্বলাই দিছে আন দুজন তিনিজন ব্যক্তি আৰু এজন ব্যক্তিয়ে কাগজৰ বিচনীৰে বিচি আছে আৰু এইখন হৈছে খুমতলিৰ চৰকাৰী চিকিৎসালয় এই চৰকাৰী চিকিৎসালয়ৰ যদি এই অৱস্থা তেনেহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি কিবা ক'বলৈ আছে যদি ক'ব পাৰে আপুনি যদি এই চিকিৎসালয়খনক লৈ কিবা মন্তব্য কৰিব পাৰে আপোনাৰো আপুনি মন্তব্য কৰিব পাৰে কাৰণ এই চিকিৎসালয়খন চৰকাৰী চিকিৎসালয় এই চিকিৎসালয়খন আপোনাৰ দায়িত্বত আছে এই চিকিৎসালয়খন আপোনাৰ বিভাগৰ চৰকাৰী চিকিৎসালয় গতিকে এই চৰকাৰী চিকিৎসালয়ৰ এই অৱস্থা কেতিয়াও গ্ৰহণযোগ্য নহয় চৰকাৰী চিকিৎসালয় এই অৱস্থা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এইগৰাকী হৈছে চিকিৎসকগৰাকী কেনেদৰে ফ্লাছ জ্বলাই দিছে টেবুলত আৰু এফালৰ পৰা লিখি গৈছে ঔষধ আৰু এই গৰমৰ দিনত এনেদৰে প্ৰচণ্ড গৰমত এনেদৰে এতিয়া বিচনী মাৰিব লগা হৈছে কাগজৰ বিচনীৰে এনেদৰে এতিয়া চিকিৎসা কৰিব লগা হৈছে ৰোগীক আৰু এনেদৰে এফালৰ পৰা নাৰ্ছে চিকিৎসা কৰি গৈছে মোবাইলৰ ফ্লাছ জ্বলাই এয়া হৈছে বৰ্তমান সময়ত স্বাস্থ্য বিভাগৰ উন্নয়ন স্বাস্থ্য বিভাগৰ এয়া হৈছে এক প্ৰকাৰৰ উন্নয়নৰ শ্লোগান দি থকা স্বাস্থ্য বিভাগক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দৃশ্যসমূহ চালে এবাৰ হলেও ভাবিবলৈ বাধ্য হ'ব বুলি আমাৰ আশা থাকিল কাৰণ এই দৃশ্যসমূহে সকলো কথা দেখুৱাই দিছে এই দৃশ্যই সকলো দিশটো উদঙাই দিছে ফোপলা স্বৰূপ যে আছে স্বাস্থ্য বিভাগত সেই দৃশ্যটো দেখুৱাই দিছে এই দৃশ্যসমূহে এক প্ৰকাৰ বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত আছে ফ্লাছ জেহাদক লৈ ব্যস্ত আছে সম্পত্তিক লৈ পত্নীৰ সম্পত্তি বিৰোধী বিধায়কৰ সম্পত্তিক লৈ বৰ্তমান সময়ত ব্যস্ত আছে তেনে এটা সময়তেই স্বাস্থ্য বিভাগৰ যে এটা ফোপলা স্বৰূপ উন্মোচন হৈছে এখন খুমতলি কমিউনিটি হেল্থ স্বাস্থ্য বিভাগৰ এইখন চৰকাৰী চিকিৎসালয় খুমতলিত থকা আৰু এই খুমতলিৰ স্বাস্থ্য বিভাগখনৰ এনে চিকিৎসালয়খনৰ এনে দৃশ্যই এতিয়া সাধাৰণ জনতাক বৰ্তমান সময়ত খুমতলিৰ সাধাৰণ জনতা আসলে বিভাগত পৰিছে চিকিৎসালয়খনক লৈ নিখাৰ ভাগত হলে তেওঁলোকে তাত বিদ্যুৎ নাথাকে বিদ্যুৎ নথকাৰ বাবে এনেদৰে এতিয়া কোনো ধৰণৰ জেনেৰেটৰ ব্যৱস্থা নাই আৰু জেনেৰেটৰ ব্যৱস্থা নাই বাবে হয়তো এনেদৰে এতিয়া মোবাইলৰ ফ্লাছ জ্বলাই চিকিৎসকে চিকিৎসা কৰিব লগা হৈছে আৰু নাৰ্ছে ৰোগীক চিকিৎসা কৰিব লগা হৈছে বা নাৰ্ছে বেজি দিব লগা হৈছে ৰোগীক এনেদৰে মোবাইলৰ ফ্লাছ জ্বলাই এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা স্বাস্থ্য বিভাগৰ নমুনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা স্বাস্থ্য বিভাগৰ এয়া ফোপলা স্বৰূপ